আপুনি সঁচাকৈ কৈছেনে? অ মইনা, মই মিছা নকওঁ বুলি জ্যোতিষ শাস্ত্ৰতো মোৰ নামটো লিখা আছে। দেউ, আপুনি কিন্তু সঁচাকৈ বহুত ভাল। মই যে আজি দিনটোৰ বাবেই ৰৈ আছিলো। কিমান যে ভাল লাগিছে নহয়। অ মইনা, আৰু ভাল লাগিব যেতিয়া তুমি তেওঁক কাষতে পাবা। সঁচাকৈয়ে দেউ? তেওঁ মোক বহুত ভাল পায়নে? পায়, নিজতকৈও বেছি ভাল পায়। মই যে তেওঁক বহুত ভাল পাওঁ। শুনক না, তাৰ মাক দেউতাকে মোক পচন্দ কৰিবনে? দুখ লাগিছে অ মইনা, বহুত দুখ লাগিছে। কিনো কম, তাৰ মাক দেউতাকতো সৰুতেই ঢুকাল। মানে আপুনি কোন ল'ৰাৰ কথা কৈছে? কিয়? তোমাৰ কাষতে থকা জন আকৌ। আপোনাৰ আৰু মোৰ বাদেচোন ইয়াত কোনোৱে নাইকিয়া। বালিকা, মই তোমাৰ আজন্ম প্ৰেমিক। কি ক'লি তই? মানে ইমান সময় তোৰ নিজৰ কথাই কৈ আছিলি। মই ভাবিছিলো মোৰ বয়ফ্ৰেণ্ডৰ কথা কৈ আছ। এতিয়াই তোক ফেচবুক লাইভ কৰি দেখাই আছো। কি কৰা নকৰিবা মই হাতত ধৰা নহয়, ভৰিত ধৰিছো। কৃষ্ণ হৰি অ ৰাম, মই জীৱনত বিয়া নাপাতো। নকৰিবা। এতিয়া মা ক'ব পৰা হলি? অতদিনীয়া তই বিয়া পতা হলে মোৰ সমানৰ ল'ৰা ছোৱালী হলহেঁতেন। পাতিম মই বিয়া আজিয়ে পাতিম। কি ক'লি? নাপাতো বাহিৰত একো নকবা আকৌ। থেংক ইউ। বাই বাই। যোৱা, বাই বাই। কালি স্কুলত লগ পাম। মাজনী তই ইয়াতে আছ? দেউতা। হেৰি শুনিছেনে? কি হ'ল? কিয় ইমান চিঞৰিছা? মই কলা নহয়তো। বাপেক পুতেকক যে অথনিৰ পৰা খাবলৈ মাতি আছো, কাৰো কাণ খাৰ নাই। মা পুতেৰ এতিয়ালৈকে নাই। ৰাতিপুৱাই কাৰোবাক লগ কৰিবলৈ গ'ল। শুনিলে নহয়, বৰপুতেৰা এতিয়ালৈকে নাই, ৰাতিপুৱাই কৰবালৈ গ'ল। এই ল'ৰাটোৰ পৰা যে মোৰ শান্তি নাইকিয়া হৈছে। মোৰ কথা কোনোবাই শুনিলেহে। দেউতা, তুমি মাক কিয়নো ইমান খং উঠাই থাকা? তই নুবুজিবি মাজনী। তোৰ মাৰক বিয়া কৰোৱাৰ পিছৰে পৰা মই মাৰৰ লগত কাজিয়াখন কৰি থাকো। তেতিয়াহে মৰম চেনেহবোৰ বাঢ়ি থাকিব নে কি ক? দাদা, তই যে ইমান সাজিছ ক'বালৈ যাবি নেকি? বিয়ালৈ যাবি? বিয়ালৈ যাম। বিয়া? ইখন পিন্ধি যাবি নেকি বিয়াত? হেই ৰচোন, মই বিয়ালৈ যাওঁ, ডিষ্টাৰ্ব কৰি নাথাক তই। তই যে অন্য বিয়ালৈ গৈ থাক, মোৰ বিয়া কেতিয়া পাতিবি? আজি বিয়াত তোৰ নিচিনা অলপ খুনা ধুনীয়া ছোৱালীজনী চাই দিম হা, তেতিয়াহে মিলিবি তহঁত দুটা। ময়ো যাম। দাদুৱে কোৱা নিচিনা ময়ো ভাল পাই বিয়া পাতিম, মোকো লৈ যা। হেই নালাগে দে, তই পিছত আহিবি দেই। মই তহঁতৰ কথা নুশুনো। মোৰ ছোৱালী চাবলৈ মই নিজে যাম। মই যাওঁ, বেছি এইডাল কি যে হ'ব নহয় ইয়াৰ পৰা। ঐ ৰঞ্জু, ক'ত যাওঁ ইমান ষ্টাইল কৰি? নকওঁ। তোক কিয় ক'ম? আৰে তোক ধুনীয়া লাগিছে বাবেহে সুধিছোঁ, কচোন ক'ত যাওঁ?
নকওঁ যা আৰে ভাই ধুনীয়া লাগিছে বাবেহে সুধিছোঁ কচোন ক'ত যাওঁ নকওঁ বুলি কৈছোঁ নহয় তোক কিমান দিন কৈছোঁ মোৰ কাৰণে ছোৱালী এজনী চাই দিবলৈ তই কিবা চাই দিছ নেকি বেয়া পাইছোঁ তোক মই ঐ তোক ক'বলৈ পাহৰিছিলোঁ তোৰলৈ ধুনীয়া ছোৱালী এজনী চাইছোঁ হে ক'ত কি কৰিনো কিন্তু এটা কথা কিন্তু ছোৱালীজনী ধুনীয়া হ'ব লাগিব আৰু মোৰ পচন্দৰ হ'ব লাগিব বল মোৰ লগত কলিয়াদে সকলো কৰি থৈছে কলিয়া বল যাওঁ হেৰি নহয় আজি বিয়া ঘৰত ইমান মানুহ হ'ব বুলি ভাবাই নাছিলোঁ সঁচাকে মই ভবা নাছিলোঁ কিন্তু বহুত ভাল লাগিলে ন হেৰি নহয় অকল বেলেগৰে বিয়া খাই থাকিবানে তোমাৰো বিয়া পাতিবা কি যে কোৱা মোৰ কথাচোন সকলো জানাই কিয় তোমাৰ বয়ফ্ৰেণ্ডে বিয়া পাতিম বুলি কোৱা নাই নেকি বিয়াৰ কথা কৈছা বিয়াৰ কথাটো বাদেই দিয়া সি আজিলৈকে মোক ভাল পাওঁ বুলিয়ে কোৱা নাই হ'ব দিয়া ইমান টেনশ্যন নল'বা আজি কি হ'ল গম পোৱা নে কি হ'ল সি মোক একো নোকোৱা দেখি কলীয়া পূজাৰীৰ ওচৰলৈ গৈছিলোঁ পিছে কি ক'লে কি ক'ব আৰু যিটোহে ক'লে নহয় মোৰ মাথা গৰম হৈ গৈছে কি ক'লেনো কি ক'ব আৰু সি বুঢ়াই বোলে মোক ভাল পায় মই ফেচবুক লাইভ কৰিম বুলি ক'লতহে ঠাণ্ডা হৈছে এই বুঢ়াক নহয় দুঠাপৰমান দিবলৈ মন গৈছিল মোৰ হয় নেকি মানুহ মাৰিবা দেই তুমি ব'লা আমাৰ দাদাৰো মূৰত বিয়াৰ কথা সোমাই আছে মানে বিয়াৰ ভূত সোমাই আছে ঘৰত মানুহ নাথাকিলে বৰ প্ৰব্লেম কৰে ব'লা মাৰ কলিয়াদা আছানে হৰি ওম সোমাই আহা কলিয়াদা মই যে আপোনাক কৈছিলোঁ এয়াই ৰঞ্জু মইনা তুমি জোতাই থাকা মই খাওঁতকে দোকানৰ পৰা আহোঁগৈ কলিয়াদা নমস্কাৰ নমস্কাৰ খাব মই লগাই ল'ম তোক ছোৱালী এজনী লাগে ন ছোৱালী এজনী লাগে আপুনি ভগৱান মোক আপুনি উদ্ধাৰ কৰক হে ৰাবালক পঞ্জিকাত মোৰ এটা নাম আছে কলীয়া পূজাৰী মই যিটো কামত এবাৰ হাত দিওঁ শেষ নোহোৱালৈকে সেইটো কাম মই এৰিয়েই নিদিওঁ ৰঞ্জু কামটো সোনকালে কৰি দিয়ক প্ৰভু কৰি দিয়কচোন কৰিম বালক তাৰ আগতে তুমি মোক গুৰু দক্ষিণা দিব লাগিব মই বুঢ়া আঙুলি কাটিব নোৱাৰো আকৌ নালাগেও মোক তোমাৰ সেই ক'লা মলা হাথিয়াৰডাল বুজিছা তাৰ পৰিৱৰ্তে কাইলৈ ৰাতিপুৱা তুমি মোলৈ RSৰ হাফ এটা 3 পোৱামান ধৰা ক'লা মুৰ্গী এটা আৰু খিচমিচ বাদাম কেইটামান লৈ মোৰ ওচৰলৈ আহিবা তাৰপিছত তোমাৰ মনোকামনা পূৰ্ণ হ'ব অবিনাশ এতিয়া বালকক লৈ যোৱা হ'বতো ন মই লগাই ল'ম তুমি যোৱা কাইলৈ আহিবা RSৰ হাফ ক'লা মুৰ্গী খিচমিচ বাদাম নাপাহৰিবা দে হৈছে আয়ুষ্মান ভৱ কলিয়াদা যোৱা বালক যোৱা আছনে তই পাই গলো কি পালি নকৰা তই কিবা মোৰ কথা ভাব নেকি দাদা তোৰ কিন্তু অলপ বেছি হৈছে তোক অথনি ঘৰত থাকিবলৈ কৈছিলো ক'ত গুচি গৈছিলিগে মোক এজনী ছোৱালী লাগে বুলি কিমান দিন কৈ আছো মোৰ কথা কিবা তুমি শুনিছনে শুনিছো তোৰ বাবে মই ভাল ছোৱালীজনী চাইছো নহয় হ'ব মোৰ কাৰণে ছোৱালী চাই দিব নালাগিছে মোৰ কাৰণে ছোৱালী পায়ো কৈছো তই আকৌ ছোৱালী ক'ত পালি কলিয়াৰে ছোৱালী চাইও দিছে বেলেগে নালাগিছে কি কলি কলিয়াই তোক ছোৱালী চাই দিছে তই তাৰ পৰা অলপ সাৱধানে থাকিবি দেই দাদা
মই তোৰ কথা নুশুনিছে মা মোক কিবা খাবলৈ দিবিনে মোৰ কাম আছে এই হ'ব থ কি কাম কৰ জনা আছে মোৰ দিনটোলৈ তলকৈ ঘূৰি ফুৰিবি ঘৰখনৰ কথা কিবা চিন্তা কৰিছনে মই কি ঘৰখনৰ কথা নাভাবো নেকি আৰে ঘৰখনৰ কথা ভাবিয়েতো এইবোৰ কাম কৰি আছো কিডাল কৰিছ তই জনা আছে দে ৰাতিপুৱাৰ পৰা উকতি কৰোতেই মোৰ দিন গৈছে এতিয়া আকৌ তাৰ বৰ কথা কেতিয়াবা ভাবনে মাৰ বাপেৰ আৰু ভনিয়াৰৰ কথা সেইবোৰ কাণখাৰ নাই এতিয়া খাব দিবিনে লেকচাৰে দি থাকিবি নিদিয়ে হলটো খাব নিদিয়ে তো দেউতা সঁচাকৈ তেনেকৈ কলিতো চাই থাক আজি মই ঘৰলৈ নাহো যা যা একোডাল মোৰ নলৰে বুজিছ আপুনি তাক বেছিয়ে বেয়াকৈ ক'লে নেকি মনে মনে থাকা তুমি ল'ৰা ছোৱালীক লাই দি দিয়ে এনেকুৱা কৰিলা একদম ভিতৰলৈ যোৱা অ দাদা তই কৰবাত যাও নেকি মই মৰিবলৈ যাওঁ কি ফটোৱা কথাবোৰ কৈ আছ তোৰ বাপে যদু দত্ত মা ৰূপা দত্ত মোক খাবলৈ নিদিয়াকে ঘৰৰ পৰা বাহিৰ কৰি দিছে অ কথা কৰবাত বেয়া লাগিল দে শুনি পিনে ঠিক আছে তই গৈ থাক মই গৈ থাকো কলৈ যাও তই মৰিবলৈ আকৌ তোক মই ৰ ক'ত পলাইছ ৰ অ বা ৰবিচোন মোৰ বৰ ভোক লাগিছে তেতেদি নিগনি দৌৰিবলৈ আৰম্ভ কৰিলেই ঐ তোৰ এই ধূলিটোত কি আছে অ ঘৰত ভাতগাল খাই আহিছিলিহে আকৌ জুৰিহঁতৰ ঘৰত দেখোন ৰুচি ভাজি খাইছিলি তই বুজি নাপাও মোৰ অলপ খোজকাঢ়ি দিলে ভোক লাগেই বহুত তই মোৰ মাথাটো নাখাবি দেই ঘৰত যি খাওঁ খাবি বল এতিয়া ঘৰলৈ বল অ বা ৰবিচোন ভাল ল'ৰা দৰে আহি থাক ঘৰত গৈ খাবিয়ে গৈছো ৰ ইহঁতৰ পৰা শান্তি নাইকিয়া হৈছে কোনো এটা কথাটো বুজিয়ে নাপাওঁ হে ভগৱান কৃপা কৰিবা আৰু কি হলো বৌ ইমান খং কৰি বকি আহি আছা কাৰো অলপো ধ্যানে নাই এই ল'ৰাটো যে ওলাই গ'ল কি হৈছে নো বৌ এই মানুহটোৰ পৰা মোৰ আৰু জীৱনত শান্তি নহলে ডেকা ল'ৰাটো খাবলৈ নাপাই ওলাই গৈছে অ তাৰমানে ককাইদেৱে আজিও অবিনাশক কিবা ক'লে ল'ৰাটোক সদায় ডকচি থাকে সিনো আৰু কিমান সহ্য কৰিব শুনাচোন তাক দেখিলে ঘৰলৈ পঠিয়াই দিবাচোন দেই মই এতিয়ালৈকে দেখা নাই বাৰু আমাৰ ৰঞ্জুদাৰ লগত যদি পাওঁ পঠাই দিম বাৰু বুজাই বহাই দেই ঠিক আছে তাক তুমিহে পাৰিবা ঠিক আছে বৌ আহিছো মোৰ দেৰিয়ে হৈছে অ যোৱা অ দেউতা তই কলীয়া পূজাৰী ঘৰলৈ নগলে নহয়নে নহয় অ তহঁতে কথাবোৰ নুবুজিবি বুজিছ মানুহজনে সেই ভৱিষ্যত চাই নে পইচা ঘটে তই মোৰ কথা নুশুন নহয় কলীয়া পূজাৰী ঘৰতে থাকগৈ যা অ তই আকৌ নুবুজ বুজিছ মই তাত হাঁহিবলৈহে গৈছিলো অ সি আকৌ কয় আও হৰি আও ৰাম আৰু ময়ো কওঁ আৰু শাহু তই হাঁহিয়ে থাকগৈ যা যিদিনাখন ফচিবি সেইদিনাখন গম পাবি যা মোৰ কাম আছে মই যাওঁ হয় দে অ বালক কলিয়াদা মোৰ ঘৰখনত শান্তি নাই না খাবলৈ শান্তি না শুবলৈ শান্তি যদু দত্তই মোক ঘৰৰ পৰা উলিয়াই বাহিৰ কৰি দিছে বালকো তোৰ শনি দশা চলিছে পূজা কৰিব লাগিব মইতো কওঁ তোৰ দশা একেবাৰেই বেয়া তিনিমুনি বাটত
তই উলংগ হৈ ডুব মাৰি গা ধুব লাগিব আৰু যদি নোৱাৰ একবস্ত্ৰ পৰিধান কৰিব লাগিব দাদা সেইটোনো কি হ'ব আৰু মন ঠাণ্ডা হ'ব শনি ৰাহু কেতু এইবিলাক চব আঁতৰি পেলাই মংগলে স্থান ল'ব কিন্তু আমাৰ সেই বুঢ়াটোকহে ঠাণ্ডা কৰিব লাগে হা অবিনাশৰ মুক্তি পূজা যদু দত্তৰ পতন আপুনি সঁচাকৈ কৈছেনে হৰি ৰাম বালক সঁচা মিছা সকলো ভক্তিতে আছে জুপি তুমি কিন্তু ফেচবুক কৰি ফালি দিছা দেই পুৰা লাইভ কৰি পুৰা ফালি দিছা এই কলিয়া হাৰামিটোৰ কথা সকলোৱে গম পাব লাগে নহ'লে যে তাৰ উৎপাতটো বাঢ়িছে ই বুঢ়া এটা ভণ্ড পূজাৰী সাৱধান কিন্তু গাঁৱৰ মানুহে তাক ভগৱান বুলি পূজে মই ভাবিছোঁ এফবিত লাইভ দি তাৰ পূজা বন্ধ কৰিম ঠিকেই ভাবিছা বুজিছা ময়ো তোমাৰ লগত আছোঁ তাক লেকাম নলগালে নহ'ব তাৰ লেতেৰা কথাই সকলোকে লেতেৰা কৰিছে ব'লা ব'লা যাওঁ ব'লা ঐ ৰঞ্জু ঐ তোক মই পাৰ্টি দিম চাহ খুৱাম কলিয়াৰাই কইনা ঠিক কৰি দিলে নহয় তোৰে মোৰে মজা দিন আহিব ঐ তই বিয়া পাতিবি নেকি হেই নহয় মোৰ ভাগ্য সলনি হ'ব তই কি কৈছনো মই বুজা নাই মই কলিয়াৰাক কম তোকো এটা কইনা চাই দিব মই যাওঁ দেই মই যাওঁ এই মানুহবোৰে মোৰ বিষয়ে যিয়েই নকওক মই মোৰ পূজাৰ শক্তিৰে চলে বোলে কৌশলে এদিন এবেলালে হ'লেও ভাইৰেল হ'মেই হৰি ৰাম এইটোৱে হ'ব মোৰ নতুনকৈ কৰা ইউটিউব চেনেলটোৰ নাম সঁচাই বা মিছাই পূজাৰী হ'লেও কলিয়া পূজাৰীৰ কিন্তু আছে বহুত নাম খুৰী ক'ত যায় এই কলিয়াৰ ওচৰৰ পৰা আহোঁ দুদিন ধৰি না বাপেকৰ মুখখন দেখিছোঁ না পুতেকৰ মুখখন দেখিছোঁ তই পিছে কলৈ যাৱ মই মানে এই কি আনিছেনো এই মোৰ বৰ ভোক লাগিছে কি কলি তই মই মৰিছোঁ কিবা চিন্তাত আৰু তোক খাবলৈ লাগে খকুৱা হৰ হৰ মহাদেৱ আজি কলিয়া পূজাৰীৰ পূজা নহয় আজি এই বালকে নতুন জীৱন পাব কলিয়াৰা আপুনি এইবোৰ কিনো কৰি আছে আপুনি কৈছিলে নহয় মোৰ ছোৱালী ঠিক হৈ আছে বালক ৰচোন আৰু তই চিন্তা নকৰিবি তোৰ আজি মনোবাঞ্ছা পূৰ্ণ হৈয়ে থাকিব দাদা তই বলিয়া হৈছ নেকি বল ঘৰলৈ বল হেল্ল' গাইজ আপোনালোকক মই এজন ভণ্ড পূজাৰী ভণ্ডামি দেখাবলৈ লৈছোঁ লাইফত জইন হৈছেনে বল এইজন ভণ্ডৰ পূজাৰী আপোনালোকে ভণ্ডামি চাওক বলচোন ঘৰলৈ বল মোৰ ছোৱালীজনী ক'ত আছে আহি পোৱা নাই যে তোৰ ছোৱালী ঘৰত আছে বল মোক ছোৱালী লাগিব ছোৱালী লাগিব ঐ পূজাৰী তোৰ মই ধুতি কেনেকে খুলি আছো তই চাই থাক নমঃ শিৱায় হৰি ৰাম আজিকালি গাঁৱৰ মানুহবোৰে ফেচবুক লাইভতে শুৱে আৰু সেই ফেচবুক লাইভতে খায় আৰু ট্ৰেণ্ডিং সেই কলিয়া তাৰ দৰে মানুহেই মানুহক খাই পেলায় এই কলিয়াই আমাৰ ইয়াকো কম বুৰ্বক বনালে নে আৰু আপুনিও মা মই সেই বুৰ্বক নহয় সেই কলিয়া পূজাৰী নিয়ম নোহোৱা হ'লে আজি ঘৰত ঘূৰি আহিব নোৱাৰিলোহেঁতেন
বুৰ্বক নহয় সেয়া ৰাধিকাৰ বুজনিৰ ফল আকৌ তহঁতে আৰম্ভ নকৰচোন আজিকালিৰ মানুহে একো নকৰিলে খাবলৈ নাপায় আৰু এই পূজা অৰ্চনাবোৰ কৰি একো লাভ নাই বুজিছ আজি দেখোন ভূতৰ মুখত ৰাম নাম নহলে কি আও হৰি আও ৰাম ৰঞ্জু 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 ৰাধিকা বা ৰঞ্জুৰ কইনাজনী ক'ত কইনা তোক কোনে ক'লে আমি দেখিছোঁ আকৌ জুপিৰ চেনেলত খানা খাবলৈহে আহিছোঁ তয়ো মোৰ মূৰটো খাবলৈ আহিলি এতিয়া ভোকত থাকিবই পৰা নাই ইমান যে ভাল লাগিছে ঠিক আছে ৰ মই কিবা লৈ আহোঁ আও হৰি আও ৰাম হেল্ল' গাইস আপোনালোকে মন কৰক এইজন চেষ্টা কৰিছে মানে অতদিনে এওঁ গাঁওখনৰ ৰাইজক খুলি খুলি খাই আছে গাঁওখনৰ ৰাইজৰ পৰা টকা লুটি আছে মন কৰক এইজন পলায়ন কৰিবলৈ চেষ্টা কৰিছে আপোনালোকে মন কৰক আপোনালোকে লাইফত জইন হওক আৰু দামী যদি আপোনালোকে দামী চাওক পলায়ন কৰিবলৈ চেষ্টা কৰিছে আপোনালোকে মন কৰক এইজনক কোন আছ আপোনালোকক আজি মই এজন ভণ্ড পূজাৰী আচল স্বৰূপ দেখাবলৈ লৈছো আপোনালোকে মন কৰক এজন ভণ্ড পূজাৰী নকৰিবি তেনেকুৱা নকৰিবি বিশ্বাস কৰিছিলো মই বিশ্বাস কৰিছিলো আপোনালোকে চাই লওক এইজন ভণ্ড পূজাৰী আছে মা মই ভাবিছিলো তই ভগৱান কিন্তু তই আমাৰ গাঁৱৰ মানুহক মিছা কথা কৈ থকালি ঘৰত গৈ কোনে কি কবি আপোনালোকে এইজনক মন কৰক এইজনৰ আচল স্বৰূপ মন কৰক আপোনালোকে মিছা কথা কলো তাৰো এটা কাৰণ আছে মানে মই টকাৰ কাৰণে কৰিছিলো তই মানে অতদিনে টকাৰ কাৰণে দুখীয়া মানুহখিনিৰ লগত খেল খেলিলি মই চব দেখাই আছো তোৰ এইবাৰ মোক মাফ কৰি দে চা এইবাৰ চা মই চাওঁ কৃষ্ণ মই আৰু আজিৰ পৰা এনেকুৱা কাম কেতিয়াও নকৰো একদম কাণত ধৰিছো মন কৰক এইজনক মন কৰক আপোনালোকে এইজনক ভালকে চাই লওক আপোনালোকে